নমস্কাৰ, আজি হৈছে ৮ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ নামনি অসমৰ ৰাইজৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ, কিয়নো অহাকালি ৰাতিপুৱা নামনি অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন আৰু সাজু কৰা হৈছে শ শ বুলডোজাৰ। প্ৰশাসনৰ বুলডোজাৰ দেখি এতিয়া ঘৰ এৰিছে বেদখলকাৰীয়ে। ঘৰ দুৱাৰ ভাঙি বেদখলকাৰীয়ে ঢাপলি মেলিছে অন্য স্থানলৈ। আৰু পুৱা ৬ বজাৰ পৰাই চলিব বিলাসীপাৰাৰ ৪,০০০ বিঘা ভূমিত উচ্ছেদ অভিযান। আৰু মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। শাৰী শাৰী বুলডোজাৰে কপাইছে এতিয়া উচ্ছেদিতৰ বুকু। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে এতিয়া নামনি অসমতো হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাব অসমৰ মুছলমানে। ক্ষমতাৰ ভয় দেখুৱাই মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে চৰকাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত সুৰক্ষিত হোৱা নাই মুছলমানৰ মানৱ অধিকাৰ। মুছলমান হোৱাটোৱে তেওঁলোকৰ অপৰাধ নেকি, এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে। আৰু কোনে কৰিছে এই প্ৰশ্ন সবিশেষ জনাই যাম। মুছলমানক অঘৰী কৰি আদানীক গতাই দিব বিচাৰিছে হাজাৰ হাজাৰ বিঘা মাটি। আৰু অহা ১ জুলাইত ABMCয়ে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদী কাৰ্যসূচী। আৰু এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰে ABMCৰ সভাপতি টাইছন হুছেইনে। আৰু ২২ জুলাইত নতুন দিল্লীতে হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ। আৰু এইবাৰ উচ্ছেদিতৰ বিৰুদ্ধে দিল্লী কঁপাব অসমৰ মুছলমানে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। ৰাজ্যত কোনো কাৰণতে নহয় উচ্ছেদ বন্ধ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, যিহেতু অসমৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে কেৱল অবৈধ মাটিৰ বিৰুদ্ধে উচ্ছেদ, কিন্তু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে যে ৰাজ্যত কোনো কাৰণতে বন্ধ কৰা নহয় উচ্ছেদ। কৰ্ট্ৰিয়াৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে। মহিলাগৰাকীৰ নাম লৈ একাংশ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে কংগ্ৰেছে। আৰু বিজেপিয়ে উচ্ছেদ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে কংগ্ৰেছ। আৰু কিন্তু বিজেপিৰ কোনো কাৰণতে বন্ধ নকৰে উচ্ছেদ। আৰু বিজেপিয়ে কোনো কাৰণতেই উচ্ছেদ বন্ধ নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। আৰু কাইলৈ চাপৰত হ'ব সৰ্বকালৰ সৰ্ববৃহৎ উচ্ছেদ। আৰু সমান্তৰালকৈ গোৱালপাৰাতো চলিব প্ৰশাসনৰ বুলডোজাৰ। আৰু বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত উচ্ছেদ হ'বই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ স্পষ্টীকৰণ দিছে। আৰু বিজেপিক কোনেও ৰখাব নোৱাৰে। জাতিটো বচাবৰ বাবে বিজেপিয়ে উচ্ছেদ কৰিবই। আৰু উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। কৈছে যে ৰাজ্যত কোনো কাৰণতেই বন্ধ কৰা নহয় অবৈধ বাংলাদেশীৰ বিৰুদ্ধে উচ্ছেদ। আৰু কৰ্ট্ৰিয়াৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিছে। আৰু মহিলাগৰাকীৰ নাম লৈ একাংশ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে কংগ্ৰেছে। আৰু এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। অহা ১ অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত। আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাতে। আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ ১০ টকাত। কেৱল ইমানেই নহয়, ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ। আৰু ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ ২৫০ টকাতে পাব চিলিণ্ডাৰৰ ছাবচিডি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ১৮টাকৈ ডাঙৰ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পৰা ৰেচন সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ ১৮টা ডাঙৰ ঘোষণা।